ছাৰ বাইদেউসকল ফেব্ৰুৱাৰী মাহৰ প্ৰথম তাৰিখতে আপোনালোকৰ কাৰণে অত্যন্ত সুখবৰ য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ 50% মৰ্গে বানচ জানুৱাৰী মাহৰ পৰা এয়া 100% নিশ্চিত হৈছে হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকই শুনিছে কিয়নো আপোনালোকে জানে যে বছৰত আপোনালোকৰ দুবাৰ দিয়ে বৃদ্ধি পায় এবাৰ আপোনাৰ জুলাই মাহত আৰু আনবাৰ আপোনালোকৰ জানুৱাৰী মাহত আৰু এই বৃদ্ধি হয় অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইনডেক্সে প্ৰকাশ কৰা তেওঁলোকৰ শেহতীয়া সূচকাংকৰ ভিত্তিত আৰু এই সূচকাংক এয়া আপোনালোকে চাব যোৱাকালি আপোনাৰ 31 জানুৱাৰী তাৰিখে নিশা প্ৰকাশ পাইছে যেটো আমি পোনে পোনে আপোনালোকৰ মাজত আজি লৈ আহিছোঁ আৰু এই আপোনালোকে তলত চাব য'ত আপোনাৰ ডিসেম্বৰ মাহৰ সূচকাংক 0.3 পইণ্ট আপোনাৰ কমিছে কমি আপোনাৰ 138.8 হৈছে গৈ আৰু এয়া আমি দিয়ে বৃদ্ধি কৰা ক্যালকুলেটৰত যেতিয়া সংযোগ কৰিলো হেয়া চাওক আপোনাৰ ডিসেম্বৰ মাহৰ আপোনাৰ এই সূচকাংক সংযোগ কৰাৰ ফলত এয়া 50.28 আপোনাৰ দশমিকৰ পিছত সেইখিনি ধৰা নহয় আপোনাৰ আকৰ্ষণীয় ধৰা হয় তাৰ মানে আপোনাৰ ৰাউন্ড ফিগাৰত 50% আপোনালোকৰ 100%ই জানুৱাৰী মাহৰ পৰা আপোনাৰ পৰৱৰ্তী দিয়ে 50% আপোনাৰ নিৰ্ধাৰিত হৈছে যেটো আপোনালোকে মাৰ্চ এপ্ৰিলৰ কেবিনেট বৈঠকত আপোনালোকে এৰিয়াৰ সহকাৰে এই 50% দিয়ে লাভ কৰিব আৰু হেহে এই মানে খবৰটো প্ৰকাশ পোৱাৰ লগে লগে আমি লৈ আহিলো ভিডিওটো নিশ্চয়তা লাইক দিব আনহাতে অসমৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰী সকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদি আপোনালোকে এতিয়া আদৰি লোৱা নাই তেনেহ'লে নিশ্চয় সাবস্ক্ৰাইব কৰি আদৰি ল'ব বুলি আমি আশা ৰাখিলো পৰৱৰ্তী আন এটা ভিডিঅ লৈ আজিলৈ সামৰিছোঁ ধন্যবাদ